আজি হিন্দু মুছলমান কৰি লাভ নহ'ব। বাংলাদেশী জাত পাত লৈ কথা পাতিলে নহ'ব। আজি গম পাব লাগিব, বুজিব লাগিব মোৰ ভৱিষ্যতটো কিন্তু বহুত বেয়া হৈ আছে। আজি আমি জাত পাত লৈ লৰাই কৰিছোঁ আৰু সেইফালে মানুহে কি কৰি আছে, মোৰ বুটটো জাত পাত লৈ কথা পাতি মোৰ ব্ৰেইনটো ৱাছ কৰি মোৰ বুটটো লুণ্ঠন কৰি লৈ গৈছে। আজি জাত পাতত মই যদি সোমাই যাওঁ তেনেহ'লে কিন্তু মোৰ ভৱিষ্যত কিন্তু বেয়া হ'ব আৰু মোৰ নেক্সট জেনাৰেশ্যনৰ ভৱিষ্যতটো বেয়া হ'ব। সেই কথাবোৰ চিন্তা কৰিব লাগিব। আদাৰৱাইজ মই কিন্তু কালি দোষাৰোপ হৈ যাম, মই দোষী হৈ যাম। সেই কথাবোৰ কিন্তু মাথাত ৰাখিব। আজি নিবনুৱা সমস্যাবিলাক আছে। আজি চিলিণ্ডাৰৰ লাইন লগাই আছে মানুহে। আজি ডেভেলপমেণ্ট ক'ত হ'ল ডেভেলপমেণ্ট? যেতিয়াকে মানুহ আমাৰ ৰাস্তা ঘাটবোৰ আজি বৃষ্টিপাত হ'লেই আমাৰ ৰাস্তাবোৰ বেয়া হৈ যায়। আৰু যেতিয়াকে আমাৰ প্ৰধানমন্ত্ৰী আহে, কিবা এটা কোনো মিনিষ্টাৰ আহে, এনেকুৱা এটা মাঠৰ মাজতে ৰাস্তাটো ফিক্স হৈ যায়, ব্লক লাগি যায়। টেম্পৰাৰিলি এটা দিনৰ কাৰণে ইমান টকা খৰচ কৰি এজন মিনিষ্টাৰ আহিব, এটা মিটিং কৰিব, সেইকাৰণে কোটি কোটি টকা ব্যয় কৰি থাকে তেওঁলোকে। কিন্তু আমি আমাৰ সমাজৰ যে এটা ৰাস্তা হ'লে হাজাৰ মানুহ, 10,000, 12,000, কিবাতো লক্ষ মানুহ এটা ৰাস্তা দি যাব পাৰে, সেই ৰাস্তাটোৰ কিন্তু কাম তেওঁলোকে কৰিব পৰা নাই। কিন্তু এজন মিনিষ্টাৰ আজি মোৰ বৰাকত আহিলে প্ৰাইম মিনিষ্টাৰ, যি জেগাত শিলচৰত যি জেগাত তেওঁ মিটিং পাতিলে, ইয়াত এটা খোলা মাঠৰ মাজতে টেম্পৰাৰিলি এটা ৰাস্তা ফিক্স কৰি লৈ গৈছে। কিমান টকা খৰচ হৈছে? শিলচৰ টাউনৰ মাজত এনেকুৱা বহুত ৰাস্তা আছে যি ৰাস্তাত অলপ পানী হৈ যায়, ফ্লাড হৈ যায়। সেই ৰাস্তাবোৰ ঠিক কৰিব পাৰে এই পইচাটো লগাই, কিন্তু তেওঁলোকে কৰা নাই। তেওঁলোকে আমাক জাত পাত লৈ চেণ্টিমেণ্ট উঠাই মোৰ পৰা ভোট লুণ্ঠন কৰি লৈ যায়। কিন্তু আমি সেই কথাবোৰ চিন্তা কেতিয়াই কৰা নাই। আজি মাৰ্কেটত, ইলেকশ্যন মাৰ্কেটত মানুহে কি কৰে, জাত পাত লৈ কিন্তু কথা পাতি আছে। মুছলমান, হিন্দু, বাংলাদেশী এনেকুৱা কথা কৈ আছে। কিন্তু সেই কথাবোৰ কিন্তু আমি বয়কট কৰিব লাগিব। আদাৰৱাইজ উই উইল ৰিগ্ৰেট ইন আৱাৰ ফিউচাৰ। সেই কথাবোৰ কিন্তু মাথাত ৰাখি এই ইলেকশ্যনত কিন্তু আমি কাম কৰিব লাগিব। সদায় আমি সত্যৰ পথত থাকিম এবং মই জাত পাতক কেতিয়া ছাপোৰ্ট নকৰোঁ, সেই কথাটো মনত ৰাখি ইলেকশ্যনত গোটেই মানুহে, জনসাধাৰণ, বৰাকৰ জনসাধাৰণে, অসমৰ জনসাধাৰণে যদি কাম কৰি যায় তেনেহ'লে ভৱিষ্যতটো ভাল হ'ব, ডেভেলপমেণ্টটো আহিব। জয় অসম, জয় বৰাক।